ৰঙালী বিহু মানে একতা। তো গতিকে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী লোকে এইবাৰ ৰঙালী বিহুৰ জৰিয়তে আগন্তুক দিনত যাতে আমি অতি সমন্বয়ৰ জৰিয়তে আমি আগবাঢ়িব পাৰোঁ, এখন শক্তিশালী অসম নিৰ্মাণ কৰিবৰ বাবে আমি যাতে একাকাৰ হ'ব পাৰোঁ, তাৰ কাৰণে মই ৰাইজৰ পৰা এইখনতে আশীৰ্বাদ বিচাৰিছোঁ। আৰু আজি ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলক পৰম্পৰাগতভাৱে আজি ইয়াত গৰু বিহুৰ আয়োজন কৰি পেলাই গৰু আৰু মানৱৰ মাজত যি গম্ভীৰ সম্পৰ্ক, ইয়াক তেওঁলোকে সঠিকভাৱে আজি ইয়াতে প্ৰদৰ্শন কৰিছে আৰু নতুন চামক ইয়াৰ বিষয়ে, ইয়াৰ গম্ভীৰতাৰ বিষয়ে ধাৰণা দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, পৰম্পৰাক ধৰি ৰখাৰ চেষ্টা কৰিছে। ই এক শুভ লক্ষণ আৰু আগন্তুক দিনতো আমাৰ প্ৰকৃতিৰ লগত এক শুভ পৰিৱেশৰ কাৰণে গৰুৰ মুখ্য ভূমিকা পালন কৰে। গতিকে এই এনেধৰণৰ অনুষ্ঠানবিলাকে আমাৰ প্ৰকৃতিৰো সুন্দৰ পৰিৱেশ ধৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট সহায় হয়। ৰঙালী বিহু মানে একতা। তো গতিকে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী লোকে এইবাৰ ৰঙালী বিহুৰ জৰিয়তে আগন্তুক দিনত যাতে আমি অতি সমন্বয়ৰ জৰিয়তে আমি আগবাঢ়িব পাৰোঁ, এখন শক্তিশালী অসম নিৰ্মাণ কৰিবৰ বাবে আমি যাতে একাকাৰ হ'ব পাৰোঁ, তাৰ কাৰণে মই ৰাইজৰ পৰা এইখনতে আশীৰ্বাদ বিচাৰিছোঁ। আৰু আজি ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলক পৰম্পৰাগতভাৱে আজি ইয়াত গৰু বিহুৰ আয়োজন কৰি পেলাই গৰু আৰু মানৱৰ মাজত যি গম্ভীৰ সম্পৰ্ক, ইয়াক তেওঁলোকে সঠিকভাৱে আজি ইয়াতে প্ৰদৰ্শন কৰিছে আৰু নতুন চামক ইয়াৰ বিষয়ে, ইয়াৰ গম্ভীৰতাৰ বিষয়ে ধাৰণা দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, পৰম্পৰাক ধৰি ৰখাৰ চেষ্টা কৰিছে। ই এক শুভ লক্ষণ আৰু আগন্তুক দিনতো আমাৰ প্ৰকৃতিৰ লগত এক শুভ পৰিৱেশৰ কাৰণে গৰুৰ মুখ্য ভূমিকা পালন কৰে। গতিকে এই এনেধৰণৰ অনুষ্ঠানবিলাকে আমাৰ প্ৰকৃতিৰো সুন্দৰ পৰিৱেশ ধৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট সহায় হয়। ৰঙালী বিহু মানে একতা। তো গতিকে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী লোকে এইবাৰ ৰঙালী বিহুৰ জৰিয়তে আগন্তুক দিনত যাতে আমি অতি সমন্বয়ৰ জৰিয়তে আমি আগবাঢ়িব পাৰোঁ, এখন শক্তিশালী অসম নিৰ্মাণ কৰিবৰ বাবে আমি যাতে একাকাৰ হ'ব পাৰোঁ, তাৰ কাৰণে মই ৰাইজৰ পৰা এইখনতে আশীৰ্বাদ বিচাৰিছোঁ। আৰু আজি ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলক পৰম্পৰাগতভাৱে আজি ইয়াত গৰু বিহুৰ আয়োজন কৰি পেলাই গৰু আৰু মানৱৰ মাজত যি গম্ভীৰ সম্পৰ্ক, ইয়াক তেওঁলোকে সঠিকভাৱে আজি ইয়াতে প্ৰদৰ্শন কৰিছে আৰু নতুন চামক ইয়াৰ বিষয়ে, ইয়াৰ গম্ভীৰতাৰ বিষয়ে ধাৰণা দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, পৰম্পৰাক ধৰি ৰখাৰ চেষ্টা কৰিছে। ই এক শুভ লক্ষণ আৰু আগন্তুক দিনতো আমাৰ প্ৰকৃতিৰ লগত এক শুভ পৰিৱেশৰ কাৰণে গৰুৰ মুখ্য ভূমিকা পালন কৰে। গতিকে এই এনেধৰণৰ অনুষ্ঠানবিলাকে আমাৰ প্ৰকৃতিৰো সুন্দৰ পৰিৱেশ ধৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট সহায় হয়।